মই আমাৰ বসন্ত দাস ডাঙৰীয়াক এয়া আনুষ্ঠানিকভাৱে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এজাউৰি হাত চাপৰিৰে সকলোকে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আশা কৰিছোঁ বসন্ত দাস ডাঙৰীয়া আজি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালৰ এক সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। বৰাক উপত্যকাৰ এগৰাকী বলিষ্ঠ নেতা, 3বাৰকৈ বিধায়ক সন্মানীয় কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাবলৈ মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়া, আমাৰ মানৱ ডেকা ডাঙৰীয়া সন্মানীয় বিধায়ক, দিগন্ত কলিতা ডাঙৰীয়া সন্মানীয় বিধায়ক, তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ কমলাক্ষ দেৱপুৰকায়স্থ, তেখেতক আনুষ্ঠানিকভাৱে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰোৱাইছে। সকলোকে এজাউৰি হাত চাপৰিৰে তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমি কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াকো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ আন এগৰাকী বলিষ্ঠ নেতা, ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত আজি এয়া যোগদান কৰাব। তেখেতক আমাৰ এই শশীকান্ত দাস ডাঙৰীয়া আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। সকলোকে ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়া আমি পাৰ্শ্ব বব কলিতা ডাঙৰীয়া কংগ্ৰেছ দলৰ জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰোৱাবলৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ। এয়া পাৰ্শ্ব বব কলিতা ডাঙৰীয়া, তেখেতকো প্ৰধান বৰুৱা ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাইছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ কংকন নাথ ডাঙৰীয়া। কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টীত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাব। সকলোকে এজাউৰি হাত চাপৰিৰে আটাইকেইগৰাকী আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। কংকন নাথ ডাঙৰীয়াক এই আনুষ্ঠানিকভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমাৰ ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তো আটাই ভাৰত মাতা কি, भारत माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम, नरेंद्र मोदी जी जिंदाबाद, नरेंद्र मोदी जी जिंदाबाद, नितिन नवीन जी जिंदाबाद, नितिन नवीन जी जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद, সকলো কাৰ্যকৰ্তা जिंदाबाद, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া। আমি আনুষ্ঠানিকভাৱে আজি আমাৰ 3গৰাকী বিধায়ক আৰু কেইবাগৰাকী নেতা আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। আমি তেখেতসকলক আটাইকে উষ্ম আদৰণি জনাইছোঁ আমাৰ পৰিয়াললৈ আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোকে এজাউৰি হাত চাপৰিৰে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ।
আৰু আমি এইবাৰ সভা সামৰণি আমি ৰাষ্ট্ৰীয় সংগীতৰে আজি সভা সমাপন কৰি সকলোকে ৰাষ্ট্ৰীয় সংগীতত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাদের লাইভ চলি আছে তো গৈ থাক লাইভ গৈ আছে রে ভাই অকণমান দিগদাৰ হ'ব কেমেৰাখিনি যোৱা নাই নহয় আপুনি সেইফালে নোৱাৰিবতো আমি বস্তুখিনি হেৰি কৰা নাই মই আমাৰ বসন্ত দাস ডাঙৰীয়াক এয়া আনুষ্ঠানিকভাৱে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এজাউৰি হাত চাপৰি সকলোকে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমি আশা কৰিছোঁ বসন্ত দাস ডাঙৰীয়া আজি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়ালৰ এক সদস্য হিচাপে অন্তৰ্ভুক্ত হ'ল। তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। বৰাক উপত্যকাৰ এগৰাকী বলিষ্ঠ নেতা, 3 বাৰকৈ বিধায়ক সন্মানীয় কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাবলৈ মই ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়া, আমাৰ মানৱ ডেকা ডাঙৰীয়া সন্মানীয় বিধায়ক, দিগন্ত কলিতা ডাঙৰীয়া সন্মানীয় বিধায়ক, তেখেতসকলকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ কমলাক্ষ দেৱপুৰকায়স্থ তেখেতক আনুষ্ঠানিকভাৱে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰোৱাইছে। সকলোকে এজাউৰি হাত চাপৰিয়ে তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমি কমলাক্ষ দেৱপুৰকায়স্থ ডাঙৰীয়াকো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ আন এগৰাকী বলিষ্ঠ নেতা, ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত আজি এয়া যোগদান কৰাব। তেখেতক আমাৰ এই শশীকান্ত দাস ডাঙৰীয়া আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। সকলোকে ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়া আমি পাৰ্শ্ব বব কলিতা ডাঙৰীয়া কংগ্ৰেছ দলৰ জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰোৱাবলৈ মই দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনালোঁ। এয়া পাৰ্শ্ব বব কলিতা ডাঙৰীয়া, তেখেতকো প্ৰধান বৰুৱা ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাইছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ কংকন নাথ ডাঙৰীয়া। কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ
তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাব। সকলোকে এজাউৰি হাত চাপৰিৰে আটাইকেইগৰাকীক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। কংকন নাথ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তো এতিয়া আমি পাৰ্শ্ব বব কলিতা ডাঙৰীয়া, কংগ্ৰেছ দলৰ জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী, তেখেতকো মই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰোৱাবলৈ মই দিলীপ শইকীয়া ডাঙৰীক অনুৰোধ জনালোঁ। এয়া পাৰ্শ্ব বব কলিতা ডাঙৰীয়া, তেখেতকো প্ৰধান বৰুৱা ডাঙৰীয়াই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাইছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতক আমি এবাৰ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ কংকন নাথ ডাঙৰীয়া। কংকন নাথ ডাঙৰীয়া তৃণমূল কংগ্ৰেছৰ, তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতকো মই মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতকো ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি আৰু ৰাজ্যিক নেতৃত্বই তেখেতক আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰোৱাব। সকলোকে এজাউৰি হাত চাপৰিৰে আটাইকেইগৰাকীক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। কংকন নাথ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে পীযুষ হাজৰিকা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমাৰ ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তো আটাই ভাৰত মাতা কি, মোবাইল ফোন ভাৰত মাতা কি, भारत माता की वंदे वंदे नरेंद्र मोदी जी नरेंद्र मोदी जी नितिन नवीन जी नितिन नवीन जी जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद, সকল কার্যকর্তা जिंदाबाद, দিলীপ শইকীয়া দিলীপ শইকীয়া। আমি আনুষ্ঠানিকভাৱে আজি আমাৰ তিনিগৰাকী বিধায়ক আৰু কেইবাগৰাকী নেতা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আমি তেখেতসকলক আটাইকে উষ্ম আদৰণি জনাইছোঁ আমাৰ পৰিয়াললৈ আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোকে এজাউৰি হাত চাপৰিৰে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আৰু আমি এইবাৰ সভা সামৰণি আমি ৰাষ্ট্ৰীয় সংগীতৰে আজি সভা সমাপন কৰি সকলোকে ৰাষ্ট্ৰীয় সংগীতত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। रुकिए जा रहा है पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा हिमाचल यमुना गंगा लाइव चलिए
তই গৈ থাক शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे লাইভ গৈ আছে ৰে ভাই অকণমান দিগদাৰ হ'ব কেমেৰাখিনি যোৱা নাই নহয় আপুনি সেইফালে নোৱাৰিবতো আমি বস্তুখিনি হেৰি কৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221